18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ পুনৰ জুবিন গাৰ্গক খুঁৱৰি গৰিমা শইকীয়া গাৰ্গৰ এটা আবেগিক পোষ্ট তেওঁ লিখিছে সকলোতে মাথু শূন্য জুবিন গাৰ্গ নোহোৱা হোৱা 40টা দিন অতিক্ৰম কৰিলে এই 40টা দিনত গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গৰ ভগ্নী সকলোৰে ফালৰ পৰা আবেগিক পোষ্ট আহিছে সকলোৱে ন্যায় বিচাৰি আছে লগতে সমগ্ৰ অসমবাসীয়ে ন্যায় বিচাৰি আছে আৰু তাৰ মাজতেই কালি নিশা পুনৰ খুনাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হৈছিল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু লগতে তেওঁলোকৰ আত্মীয়সকল কান্দি কান্দি যথেষ্ট আবেগিক অৱস্থা দেখা পোৱা গ'ল গৰিমা শইকীয়া গাৰ্গক আৰু তাৰ পৰা উভতি আহি মাজ নিশা গৰিমা শইকীয়া গাৰ্গৰ এটো এটা পোষ্ট সকলোতে মাথু শূন্য চৌদিশে মাথু শূন্য জুবিনবিহীন শূন্যতা আসলতে আৰু যেদৰে সমগ্ৰ অসমবাসীয়ে সেই শূন্যতা অনুভৱ কৰিছে ঠিক একেদৰে গৰিমা শইকীয়া গাৰ্গৰ ফালৰ পৰা আহিছে আৰু যেটো ডিজিটেল আন্দোলন চলি আছে #JusticeForJubin Garg হেতু 4 মিলিয়ন হোৱাৰ দিশে আমি গৈ আছো 3.7 মিলিয়নত আমি আছো আৰু তাৰ আগৰ দৃশ্য দেখুৱাইছো কালি খুনাপুৰৰ জুবিন ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ উপস্থিত হৈছিল আৰু এদৰে সাকি জ্বলাই যেটো গৰিমা শইকীয়া গাৰ্গে কৈছিল যেতিয়া মন যায় জুবিন ক্ষেত্ৰলৈ তেওঁ যাব আৰু জুবিন গাৰ্গৰ সৈতে কথা পাতিব আৰু কথা পাতিবলৈ কালি গৰিমা শইকীয়া গাৰ্গ কৈছিল কিন্তু যথেষ্ট আবেগিক অৱস্থা দেখা পোৱা গৈছে কান্দি কান্দি দেখা পোৱা গৈছে আৰু গোটেই টিমটোৱে ৰৈ ৰৈ বিনালে ছবিখনৰ কাৰণে লাগি আছে ছবিখন যেটো 31 অক্টোবৰত আহিব মুক্তিৰ পূৰ্বে ছবিখনে এটা নতুন অভিলেখ ৰচনা কৰিছে আৰু সেইখন ছবি সুপাৰ ডুপাৰ হিট হ'ব বুলি সকলোৱে ইতিমধ্যে গম পাইছে আৰু তাৰ মাজতে গৰিমা শইকীয়া গাৰ্গক এদৰে খুনাপুৰৰ জুবিন ক্ষেত্ৰত দেখা পোৱা গ'ল তেওঁ কেটাবাটো মন্তব্য কৰিছে বিশেষকৈ জুবিন গাৰ্গে যিবোৰ নাহৰ পুলি ৰোপণৰ কথা কৈছিল এই খুনাপুৰ সেই অঞ্চলটো নাহৰ বাগান হ'ব লাগে বুলি তেওঁ মন্তব্য কৰিছে খুনাপুৰৰ পৰা জাগিৰোডলৈকে যেটো অঞ্চল আমি খুব বেছি গছগছনি দেখা নাপাও হাইৱে আছে তাৰ কাষে কাষে জুবিন অনুৰাগীসকলে নাহৰ পুলি ৰোপণ কৰক টুপাতলিত নাহৰ পুলি ৰোপণ কৰি ৰাইজক তেওঁ কালি গৰিমা শইকীয়া গাৰ্গই নাহৰ পুলি ৰোপণ কৰিছিল আৰু এইদৰে জুবিন ক্ষেত্ৰত অনুৰাগীৰ ভিৰ এতিয়াও 40টা দিনৰ পাছতো এইদৰে জুবিন ক্ষেত্ৰত অনুৰাগীসকলে ভিৰ কৰিছে গীত গাইছে নাহৰ পুলি ৰোপণ কৰিছে ছবি আঁকিছে গামুচাত জুবিন গাৰ্গৰ নাম লিখি লৈ আহিছে অনুৰাগীসকলৰ তেওঁলোকে এতিয়াও বিশ্বাস কৰিব পৰা নাই যে জুবিন গাৰ্গ আমাৰ মাজত নাই কিন্তু ন্যায় সকলোৱে বিচাৰি আছে তদন্ত হৈ আছে কালি মুখ্যমন্ত্ৰীয়ে ক'লে সময়মতেই চাৰ্জশিট দাখিল কৰা হ'ব শক্তিশালী চাৰ্জশিট দাখিল কৰা হ'ব সমগ্ৰ ৰাজ্যবাসীয়ে সেই চাৰ্জশিটখনলৈ ৰখি আছে সেই আদালতৰ যেটো ৰায়দান কৰিব সেই ৰায়দানটোলৈ ৰৈ আছে কি ৰায়দান কৰে দুখীসকলৰ কেনেকুৱা শাস্তি হয় আৰু প্ৰকৃততে জুবিন গাৰ্গৰ লগত কি হৈছিল সেই কথাটো সকলোৱে জানিব বিচাৰি আছে আৰু এইদৰে কালি জুবিন ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ উপস্থিত হৈ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত ধূপ জ্বলালে লগতে এজোপা নাহৰ পুলি ৰোপণ কৰি এটা ডাঙৰ মেছেজ দিছে কৈছে খুনাপুৰৰ পৰা জাগিৰোডলৈকে সেই অঞ্চলটো নাহৰ পুলি ৰোপণ কৰক যেটো নাহৰ বাগান হৈ পৰিব আৰু গছপুলিসমূহ ৰোপণৰ লগতে জুবিন ক্ষেত্ৰত আশে-পাশে থকা মানুহসকলক সেই নাহৰ পুলিবোৰ যাতে ভালকৈ ৰাখিব পাৰি তাৰ কাৰণেও তেওঁলোকক ব্যৱস্থা গ্ৰহণ কৰিবলৈ গৰিমা শইকীয়া গাৰ্গে মন্তব্য কৰিছে আৰু ছবিখন আহি আছে ৰৈ ৰৈ বিনালে 31 তাৰিখে ৰিলিজ হ'ব ৰিলিজ হোৱাৰ পূৰ্বে কিন্তু এই গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য আহিছে যে চৌদিশে কেৱল শূন্যতা গৰিমা শইকীয়া গাৰ্গৰ পুনৰ এটা আবেগিক পোষ্ট #JusticeForJubin Garg সকলোৱে কি কথা লিখি আছে সকলোৱে ন্যায় বিচাৰি আছে তাৰ মাজতেই গৰিমা শইকীয়া গাৰ্গ মাজ দেখা কালি এই জুবিন ক্ষেত্ৰত উপস্থিত হৈছিল যথেষ্ট অনুৰাগী তেতিয়াও আছিল আৰু তেওঁলোক যেতিয়া উপস্থিত হ'ল সকলোৱে কেৱল জয় জুবিন দা ধ্বনি সকলোৰে মুখত শুনিবলৈ পোৱা গৈছে গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য আহিছে শুনা বিচাৰিছো সকলোৱে ছবিখন চাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে আৰু সকলো ৰৈ আছে অপেক্ষা ক'বলৈ বেয়া লাগিলেও আমি হয়তো পৰ্দাত জুবিনক এনেদৰে খোজ কৰা অভিনয় কৰা গান গোৱা সকলোবোৰ আমি জুবিনৰ এখন ছবি গতিকে সকলোৱে মৰমেৰে চাওক সেইটোৱে আশা কৰিছোঁ আৰু ধুনীয়া হৈছে ছবিখনৰ কাম বৰ আগ্ৰহেৰে কৰিছিলে জুবিনে বৰ খুব পেশ্যনেটলি কৰিছে এখন ছবি আৰু ঘূৰি আহি পেলাই সকলো কাম নিজে সম্পূৰ্ণ কৰাৰ কথা আছিলে কিন্তু যিটো সম্ভৱ হৈ নুঠিল আমাৰ সামৰ্থ্যৰে আমি কৰিবলৈ গোটেই টিমটোৱে সকলোৱে বহুত কষ্টৰে তেওঁলোকে কৰিবলৈ চেষ্টা কৰিছে আৰু ৰাইজলৈ আগবঢ়াই দিছে এতিয়া এখন আপোনালোকৰ ছবি জুবিনৰ ছবি আপোনালোকৰ ছবি সকলোৱে ছবিখন চাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে আৰু সকলো ৰৈ আছে অপেক্ষা ক'বলৈ বেয়া লাগিলেও আমি হয়তো পৰ্দাত জুবিনক এনেদৰে খোজ কৰা অভিনয় কৰা গান গোৱা
সকলোবোৰ আমি জুবিনৰ এখন ছবি, গতিকে সকলোৱে মৰমেৰে চাওক সেইটোৱে আশা কৰিছোঁ। আৰু ধুনীয়া হৈছে ছবিখনৰ কাম, বৰ আগ্ৰহেৰে কৰিছিলে জুবিনে, বৰ খুব পেশ্যনেটলি কৰিছে এখন ছবি। আৰু ঘূৰি আহি পেলাই সকলো কাম নিজে সম্পূৰ্ণ কৰাৰ কথা আছিলে, কিন্তু যিটো সম্ভৱ হৈ নুঠিল। আমাৰ সামৰ্থ্যৰে আমি কৰিবলৈ গোটেই টীমটোৱে সকলোৱে বহুত কষ্টৰে তেওঁলোকে কৰিবলৈ চেষ্টা কৰিছে আৰু ৰাইজলৈ আগবঢ়াই দিছে। এতিয়া এখন আপোনালোকৰ ছবি, জুবিনৰ ছবি, আপোনালোকৰ ছবি। 31 অক্টোবৰ ৰিলিজ হ'ব জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে। সেই ছবিখনক লৈ জুবিন গাৰ্গৰ যথেষ্ট আশা আছিল। সমগ্ৰ অসমবাসীক সেই ছবিখন চাবলৈ জীৱিত কালত অনুৰোধ কৰি আহিছিল জুবিন গাৰ্গে। সকলোকে কৈছিল যে অসমীয়া চিনেমাৰ নতুন এটা ভাল দিন আনিবলৈ আমি সক্ষম হ'ম, সকলো আহক। আৰু এতিয়া জুবিন গাৰ্গৰ অনুপস্থিতিত সকলো জুবিন অনুৰাগীয়ে সেই ছবিখনৰ প্ৰচাৰত নামি পৰিছে। কালিৰ দিনটোত আমি দেখিছোঁ শিৱসাগৰ, গুৱাহাটী, ডিব্ৰুগড়, তিনিচুকীয়া সকলোতে জুবিন অনুৰাগীসকলে সেই ছবিখনৰ পোষ্টাৰিং কৰিছে। সকলো স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে জুবিন গাৰ্গৰ কাৰণে। জুবিন ফেন ক্লাবৰ উদ্যোগত কিছুমান ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ঠায়ে ঠায়ে পাঠশালাত জুবিন ফেন ক্লাবৰ এটা অত্যন্ত প্ৰশংসনীয় পদক্ষেপ। তেওঁলোকে বিশেষভাৱে সক্ষম লোকসকলক, যিসকল শাৰীৰিকভাৱে সক্ষম হয় বিশেষভাৱে, তেওঁলোকৰ কাৰণে বিনামূলীয়াকৈ সেই ছবিখন চোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু ৰাজ্যৰ অন্য প্ৰান্তৰ জুবিন ফেন ক্লাবৰ বিভিন্ন সদস্যসকলে বা বিভিন্ন সমিতিসমূহে তেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে। যিদৰে জুবিন গাৰ্গে ছবিসমূহৰ প্ৰচাৰসমূহৰ সময়ত নিজেই পোষ্টাৰিং কৰিছিল, নিজেই সেই ছবিসমূহৰ পোষ্টাৰ ৱালত লগাইছিল, এতিয়া জুবিন অনুৰাগীসকলে সেই কামটো কৰি আছে। জুবিন গাৰ্গৰ যিটো সপোন আছিল সেই সপোনটো বাস্তৱত ৰূপ দিয়াত তেওঁলোকে চেষ্টা কৰি আছে। আৰু জুবিন গাৰ্গে যেনেদৰে ভাবিছিল, দেখিছোঁ জাগিৰোডত এটা নতুন হল খোল খাইছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হলসমূহ পুনৰ উদ্ধাৰ কৰাৰ চেষ্টা জুবিন গাৰ্গে কৰি আছিল। হল লাগিব বুলি তেওঁলোকে মন্তব্য কৰি আহিছিল জুবিন গাৰ্গে, আৰু তাকেই যেন দেখা পোৱা গৈছে। তাৰেই যেন এখন ছবি আমি দেখিবলৈ পাইছোঁ। বহু পুৰণা হল নতুনকৈ খোল খাইছে, আৰু সেই ছবিগৃহসমূহত এতিয়া ৩-৪ দিনৰ কাৰণে টিকেট পাবলৈ নাই। এইটো এটা খুব শুভ লক্ষণ বুলি ক'ব লাগিব। আৰু জুবিন গাৰ্গৰ চিনেমাৰ জৰিয়তে ৰৈ ৰৈ বিনালে ছবি, মিছন চাইনা ছবিখনৰ জৰিয়তে প্ৰথম এটা ধাৰা আৰম্ভ হৈছিল, য'ত মানুহ হিলডল ভাঙি চাবলৈ ওলাই আহিছিল আৰু এটা শ্লোগান ওলাইছিল যে দৌৰি দৌৰি যাম, মিছন চাইনা চাম। তাৰপিছত কাঞ্চনজংঘা আহিল। জুবিন গাৰ্গৰ আটাইকেইখন ছবি হিট হৈছিল। আৰু শেহতীয়াকৈ এতিয়া ৰৈ ৰৈ বিনালে কাৰণে মানুহৰ উৎকণ্ঠা অধিক বৃদ্ধি পাবলৈ ধৰিছে। 70-80খন স্ক্ৰীণত দেখুওৱা হ'ব। স্ক্ৰীণৰ সংখ্যা মিনিটে মিনিটে বৃদ্ধি পাইছে। আৰু লগতে অসমৰ বাহিৰত 50খন স্ক্ৰীণত এই ৰৈ ৰৈ বিনালে ছবিখন প্ৰদৰ্শন কৰা হ'ব। সকলো এতিয়া ৰৈ আছে, কাৰণ জুবিন গাৰ্গৰ মৃত্যুৰ পাছত সমগ্ৰ বিশ্বই দেখিলে যে এই মানুহজনৰ জনপ্ৰিয়তা কিমান। সেই মানুহজন কেৱল কণ্ঠশিল্পী বা সংগীত শিল্পীয়ে নহয়, তেখেত মানুহৰ মাজত এজন শিল্পী হিচাপে কেনেকৈ আছিল, এটা সকলোতকৈ পৃথক আছিল আচলতে জুবিন গাৰ্গ। তাৰে এটা মেছেজ সমগ্ৰ বিশ্ববাসীয়ে পাইছে। সেইকাৰণে দিল্লী, মুম্বাই, চেন্নাই আদি ঠাইসমূহতো এতিয়া এই ৰৈ ৰৈ বিনালে ছবিখনৰ কাৰণে মানুহে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। ঠায়ে ঠায়ে 10টা-8টাকৈ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। কোনোবা কোনোবা ঠাইত 5:30 বজাতো এই ছবিখনৰ দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। সেইকাৰণে সকলো আহিব, আৰু সকলোৱে যিটো আমি ডিজিটেল আন্দোলন আৰম্ভ কৰি আছোঁ #জাষ্টিছ4জুবিন গাৰ্গ, এইটো লিখিবলৈ নাপাহৰিব। য'তে যোনে যেনেকৈ পাৰে সামাজিক মাধ্যমত এই কথাষাৰ উল্লেখ কৰক, #জাষ্টিছ4জুবিন গাৰ্গ, যাতে জুবিন গাৰ্গে ন্যায় পায়। আৰু এইটো এটা দীঘলীয়া প্ৰক্ৰিয়া হ'বলৈ গৈ আছে, কাৰণ 40টা দিন অতিক্ৰম কৰিলে। 40টা দিনৰ পাছতো আমি অসমবাসী বা জুবিন গাৰ্গৰ পৰিয়ালে নাজানে যে জুবিন গাৰ্গৰ লগত প্ৰকৃততে কি হৈছিল, জুবিন গাৰ্গৰ কেনেকুৱা অৱস্থাত মৃত্যু হ'ল, কি হ'ল। সকলো এতিয়া ৰহস্যৰ আৱৰ্তত আছে। সেই ৰহস্য উদ্ঘাটন হ'ব লাগে, সকলোৱে সেইটো দাবী কৰি আছে। কিন্তু তাৰ মাজতো SITয়ে কৈ আছে যে তেওঁলোকে তদন্ত কৰি আছে। এতিয়ালৈকে প্ৰায় 80জনৰো অধিক ব্যক্তিৰ সাক্ষ্য গ্ৰহণ কৰা হ'ল। কালিতো আমি দেখিছোঁ গণেশগুৰি যিখন বিহু কমিটি আছে, তাৰো সভাপতি আৰু সম্পাদকক SITয়ে মাতিলে। পুৱাৰ ভাগত দেখিছিলোঁ বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰী তালৈ মতা হ'ল, কাৰণ ৰীতা চৌধুৰীৰ লগত এটা পডকাষ্ট কৰিছিল। সেই পডকাষ্টটোৰ পিছত কি হ'ল তাক লৈ কালি ৰীতা চৌধুৰীয়ে মন্তব্য কৰিলে যে পডকাষ্টটো দিয়াৰ সময়তে জুবিন কিছু অসুস্থ আছিল। সেইটো এটা ডাঙৰ প্ৰশ্ন যে অসুস্থ দেহাৰেই জুবিন গাৰ্গক লৈ যোৱা হৈছিল নেকি, চিকিৎসকৰ সোধা পোছা কৰা হৈছিল নে নাই, এই যে এই মানুহজন ছিংগাপুৰলৈ যাব পাৰিবনে, কাৰণ তেখেতৰ কিছুদিন ধৰি তেখেতৰ অসুস্থতা আছিল। সেইবোৰ কথাও এতিয়া তদন্তৰ আওতালৈ আহিব লাগে, মানুহে প্ৰশ্ন কৰিছে। কিন্তু কিমান তদন্তৰ আওতালৈ আহে, তদন্তত কি পায়, সকলো আমি চাৰ্জশ্বিটৰ সময়লৈ অপেক্ষা কৰিব লাগিব। কিন্তু কেইবাজনো ব্যক্তিক মতা হৈছে। চাংচাৰী বিহু কমিটি
আৰু এটা ডাঙৰ কথা কালি প্ৰশ্নটা উত্থাপন হৈছে যে জুবিন গাৰ্গে সততে এখন প্ৰগ্ৰেম কৰিলে বিহু বা এনেকুৱা ধৰণৰ শ্ব'জবোৰ কৰিলে 7ৰ পৰা 8 লাখ টকালৈকে লৈছিল কিন্তু সাংসাৰী বিহু কমিটিয়ে জুবিন গাৰ্গৰ লগত যেটো চুক্তিবদ্ধ হৈছিল সেই চুক্তিখন কৰিছিল সিদ্ধাৰ্থ শৰ্মাই আৰু সেই কাৰণে তাত 12 লাখ টকা বিনিময় হৈছিল আৰু প্ৰগ্ৰেম কৰাৰ আগতে কমিটিয়ে সিদ্ধাৰ্থ শৰ্মাৰ হাতত সেই 12 লাখ টকাটো গটাই দিছিল সেই 12 লাখ টকা যে জুবিন গাৰ্গে চোৰ নামত পাইছিল সেইবোৰ জুবিন গাৰ্গৰ হাতত সঁচাকৈ পৰিছিল না সিদ্ধাৰ্থ শৰ্মা কোম্পানীয়ে সেইবোৰ খৰকাই লৈ গৈছিল সকলো তদন্ত হ'ব লাগে এছআইটিয়ে বহু মন্তব্য কৰিছে আৰু তাৰ মাজতে গৰিমা শইকীয়া গাৰ্গৰ এটা আবেগিক পোষ্ট সকলোতে মাথু শূন্য এটো এটা আবেগিক পোষ্ট দিছে ন্যায় বিচাৰিছে আপোনালোকো #justice4Jubin Garg লিখি থাকক যাতে সৰকাৰ প্ৰশাসনৰ চকুত এটো পৰি থাকে যাতে এই ধাৰা ৰখি না যায় ধন্যবাদ